আজি আহি যেহেতু মই HM সিনিয়ৰ সেকেন্ডাৰী স্কুলত উপস্থিত হলো যিখন স্কুল অইন বেলেগতকৈ বহুত বেলেগ কিয় এইখন স্কুল বেলেগতকৈ বেলেগ সবিশেষ মই আজি আপোনালোকক এই ভিডিওটোত জনাবৰ কাৰণে চেষ্টা কৰিম প্ৰথমতে তেওঁলোকে আমাক আদৰিলে আৰু আদৰি পেলাই তেওঁলোকে যেহেতু আমাক এখন আলোচনী তেওঁলোকে আমাক উন্মোচন কৰিবৰ কাৰণে সুবিধা দিলে অৱশ্যে আমি ইমানখিনি সন্মানপ্ৰাপ্ত ব্যক্তি নহয় তথাপিও নাজানো তেওঁলোকে কিয় আমাক এনেকুৱা ধৰণৰ বাছনি কৰি এই সুবিধাখন তেওঁলোকে দিলে যি কি নহওক এই সুবিধাখন পাই আমিও বহু বেছি সুখী হলো আৰু আমি অভিজিত ছাৰক ইয়ালৈ নিমন্ত্ৰণ জনোৱাৰ বাবে অশেষ ধন্যবাদ জনালো আপোনালোকেও ইয়ালৈ আহি আপোনালোকে উপস্থিত আছে আপোনালোক সকলোকে ধন্যবাদ আৰু যিসকল ল'ৰা ছোৱালী নতুনকৈ এতিয়া এডমিশ্যন লৈছে তেওঁলোককো বহুত বহুত ধন্যবাদ তেওঁলোকে যি মনৰ কামনা লৈ এইখন বিদ্যালয়ত তেওঁলোকে এডমিশ্যন লৈছে সেই তেওঁলোকৰ যাতে ভৱিষ্যত উজ্জ্বল হওক তাকে কামনা কৰিছোঁ আৰু আজি এই চেমিনিয়া এই যি আলোচনা এইখন আজি উন্মোচন কৰা হ'ল আৰু এইখন অৱশ্যে ভিতৰত কি লিখা আছে মই এতিয়ালৈকে চোৱা নাই চালেহে গম পাম কিন্তু এই ধৰণে বিদ্যালয়বিলাকত যদি এই ধৰণে আগবঢ়োৱা হয় ল'ৰা ছোৱালীৰ নিজৰ মনৰ কথাবিলাকে আছে চাগে আৰু তেওঁলোকৰ যি মনৰ কথা মনৰ হেঁপাহ এই ধৰণে তেওঁলোকে প্ৰকাশ কৰিছে আৰু এই ধৰণে তেওঁলোকে এখন যদি প্লেটফৰ্ম পায় তেওঁলোকৰ মনৰ কামনাবিলাক মনৰ হেঁপাহবিলাক মনত যিবিলাক ভাষা আছে মনত যিবিলাক তেওঁলোকৰ প্ৰতিভা আছে সেইবিলাক তেওঁলোকে প্ৰকাশ কৰিবৰ কাৰণে এখন প্লেটফৰ্ম পাইছে খুব সুন্দৰ আৰু এই ধৰণে তেওঁলোকে সকলোৱে আগবাঢ়ি যাওক আৰু তেওঁলোকৰ ভৱিষ্যত মই উজ্জ্বল কামনা কৰিছোঁ ধন্যবাদ মই যে আপোনালোকক এইখন বিদ্যালয় বেলেগতকৈ বেলেগ বুলি যে ক'লো ইয়াৰ মূল কাৰণটো হ'ল চাওক বিদ্যালয় বহুত আছে কিন্তু এইখন বিদ্যালয়ত যিহেতু বিশেষ প্ৰতি বছৰে দুজনকৈ ব্যক্তি তেওঁলোকে নিমন্ত্ৰণ কৰে যি দুজন ব্যক্তিয়ে সমাজৰ কাৰণে তেওঁলোকে বিভিন্ন ধৰণৰ সামাজিক কাজ কৰি যায় আৰু তাৰে এজন হৈ গ'ল এয়া হৈ গ'ল হেমন্ত ডাঙৰীয়া ছাৰ হয় হেমন্ত ডাঙৰীয়া ছাৰ আৰু এজন বিশেষ ব্যক্তি আছে সেয়া হৈ গ'ল কুসুম কৈলাশ যিজন হৈ গ'ল তেওঁ গায়ক তেওঁক আপোনালোকে সকলোৱে চিনি পায় এই দুজন ব্যক্তিক তেওঁলোকে আজি নিমন্ত্ৰণ দি পেলাই তেওঁলোকে যিহেতু সমাজৰ কামৰ লগত জড়িত তেওঁলোকক বিশেষভাৱে সন্মান দি ৰাইজৰ আগত তেওঁলোকে চিনাকি কৰাই দিছে আৰু এই HM সিনিয়ৰ সেকেন্ডাৰী স্কুলৰ যিজন অধ্যক্ষ অভিজিত ছাৰ ডাঙৰীয়াক সকলো গাঁও ৰাইজে বহু বেছি মৰম কৰে সেইকাৰণে আজি গোটেই গাঁও ৰাইজ আহি ইয়াত উপস্থিত হৈছে তেওঁ বিশেষকৈ ভাল পোৱা কাৰণ এটাই যে তেওঁ যিহেতু কটনিয়ান আছিল আৰু কটনিয়ান হোৱাৰ পাছতো তেওঁ যে আহি অইনবিলাক চাকৰি নকৰি তেওঁ নিজৰ গাঁওখনলৈ ঘূৰি আহি নিজৰ গাঁওখন কি ধৰণে তেওঁ আগবঢ়াব পাৰি তেওঁ সেই কথা চিন্তা কৰি নিজৰ গাঁৱৰ ভিতৰতে তেওঁ এখন সুন্দৰকৈ এখন স্কুল খুলিবৰ কাৰণে তেওঁ চেষ্টা কৰিছে আৰু পিছপৰা যিসকল ব্যক্তি আছে বা গাঁওখনৰ ভিতৰত যিসকল উঠি অহা প্ৰজন্ম ছাত্ৰ ছাত্ৰী আছে তেওঁলোকক সুশিক্ষা দিবলৈ তেওঁলোকে ইমান চেষ্টা কৰি আছে তাৰ বাবে তেওঁক বিশেষকৈ হাজাৰবাৰ প্ৰণাম জনাইছোঁ বাৰ্ষিক নৱাগত আদৰণি সভা আমি আয়োজন কৰিছোঁ আমি আহি 2018 চনৰ 20 জুন তাৰিখে পবিত্ৰ ৰাভা দিৱসৰ দিনটোত আমাৰ HM সিনিয়ৰ সেকেন্ডাৰী স্কুলত আমি আৰম্ভ কৰিছিলোঁ আৰু ইতিমধ্যে আমাৰ এই বিদ্যালয়ৰ 5টা বেচ ইতিমধ্যে উত্তীৰ্ণ হৈছে আৰু 100% ৰিজাল্ট আমি লাভ কৰিবলৈ সক্ষম হৈছোঁ প্ৰতিটো বছৰতে আৰু আহি আমি সপ্তম বৰ্ষতে নৱাগত আদৰণি সভা আয়োজন কৰিছোঁ ইতিমধ্যে আমাৰ ক্লাছ 9 আৰু ক্লাছ 11 ছাত্ৰ ছাত্ৰীসকলক আমি ইতিমধ্যে প্ৰায় 5 মাহ আগৰ পৰা আমি তেওঁলোকক পাইছোঁ তথাপিও আনুষ্ঠানিকতা ৰক্ষাৰ ক্ষেত্ৰত আমি আনুষ্ঠানিকভাৱে তেওঁলোকক আজি আদৰণি জনাইছোঁ ইয়াৰ পাছত আমি প্ৰতি বছৰ আৰম্ভণিৰ পৰা 2018 চনৰ পৰা এইখন HM সিনিয়ৰ স্কুলে আমাৰ ছাত্ৰ ছাত্ৰীসকলে কেৱল শিক্ষাৰ ক্ষেত্ৰতে বুলিয়ে নহয় আমি অন্যান্য সামাজিক শৈক্ষিক সামাজিক বৌদ্ধিক বিভিন্ন ক্ষেত্ৰত আমি আগবাঢ়ি যাবৰ কাৰণে চেষ্টা কৰিছোঁ ছাত্ৰ ছাত্ৰীসকলে সমান্তৰালভাৱে সামাজিক কিছুমান দায়িত্ব পালনৰ স্বৰূপে আমি সমাজৰ বিভিন্ন ক্ষেত্ৰত জড়িত থকা সমাজ ব্যক্তিসকলে যিসকলে মাটিৰ মানুহ যিসকলে সমাজৰ হৈ কাম কৰিছে দহজনৰ হৈ কাম কৰিছে আমি তেনেকুৱা সমাজৰ ব্যক্তি প্ৰতি বছৰে দুজনকৈ ব্যক্তি আমি সম্বৰ্ধনা অনুষ্ঠান জনাই আহিছোঁ বিশেষ সম্বৰ্ধনা অনুষ্ঠান এই বছৰ আমি সম্বৰ্ধনা জনালোঁ অসমৰ জনপ্ৰিয় কণ্ঠশিল্পী কুসুম কৈলাশ
একেষাৰে কণ্ঠ শিল্পী গীতিকাৰ সুৰকাৰ সমান্তৰালে মাটিৰ মানুহ বোকাৰ মানুহ গতিকে আমি তেখেতৰ সৃষ্টিৰ পথাৰখনলৈ চাই তেখেতক আমি আজি HM চিনেৰী স্কুলৰ তৰফৰ পৰা আমি সঠিকে সমন্বয় জ্ঞাপন কৰিলোঁ সমান্তৰালভাৱে আন এজন আছিলে আমাৰ মইনা প্ৰাইজেটৰ শিশুসকলৰ হৈ তেখেতে কাম কৰা শিশু ভাস্কৰ হেমন্ত মৰাণ তেখেতো খুব সৰু ল'ৰা ছোৱালীবোৰৰ কাৰণে কাম কৰি আছে আজি 2001 চনৰ পৰা গতিকে ছাত্ৰ ছাত্ৰীসকলে যথেষ্ট উপকৃত হৈছে তেখেতৰ কৰ্মৰাজিক লৈ গতিকে আমি তেখেতো বিবেচনা কৰিলোঁ যে তেখেতে আমাৰ বিদ্যালয়ৰ তৰফৰ পৰা এই বিশেষ সন্মান কৰাৰ যোগ্য গতিকে আমি তেখেতক সন্মান জনালোঁ ইয়াৰ পাছতে আমাৰ বিদ্যালয়ৰ বিভিন্ন ছাত্ৰ ছাত্ৰীসকল আছিলে ছাত্ৰ ছাত্ৰীসকলে তেওঁলোকৰ নিজৰ প্ৰতিভামূলক বিকাশৰ বাবে তেওঁলোকে সাংস্কৃতিক গান গাইছে আৰু নৃত্য প্ৰদৰ্শন কৰিছে সমান্তৰালভাৱে আমাৰ যিখন আটাইতকৈ গুৰুত্বপূৰ্ণ নৱাগত আদৰণি সভা সেই সভাখনো আমি আজিৰ এই বিভিন্ন বিচাৰকৰ জৰিয়তে তেওঁলোকৰ প্ৰতিভাসমূহ উলিয়াবৰ কাৰণে আমি চেষ্টা কৰিছিলোঁ আৰু তাৰ পৰৱৰ্তী ফলস্বৰূপে আমাৰ এই বিদ্যালয়ত আজি অসমৰ বিভিন্ন আমাৰ কুসুম কৈলাশ ডাঙৰীয়াকে প্ৰমুখ কৰি তেখেতে সংগীতানুষ্ঠান পৰিৱেশন কৰিলে ইয়াৰ পাছতে অসমৰ বিভিন্ন স্তৰৰ শিল্পীসকলে ইয়াত আহি কলাকৈলিয়াত গীত প্ৰদৰ্শন কৰিছে ইতিমধ্যে কৰি আছে আমাৰ ৰাজীৱ পদিয়া অসমৰ আন এগৰাকী বিপ্লৱী কণ্ঠশিল্পী তেখেতো আহি আমাৰ ইতিমধ্যে উপস্থিত হৈছে তেখেতো গীত প্ৰদৰ্শন কৰিব সমান্তৰালভাৱে অসমৰ উদীয়মান কিছু যুৱ কণ্ঠশিল্পী বা নতুন কণ্ঠশিল্পী ওলাইছে মনালিছা মৰাণ প্ৰেয়সী মৰাণ বা আমাৰ হিমাদ্ৰী মৰাণ বাৰ্বী মৰাণ অন্যান্য কেইবাগৰাকীও আমাৰ নতুন কলা কৌশলীসকলে আজি গীত প্ৰদৰ্শন কৰিছে সাংস্কৃতিক প্ৰদৰ্শন কৰিছে গতিকে আমি সকলোলৈকে আজি HM চিনিয়ৰ ছেকেণ্ডেৰী স্কুলৰ পৰিয়ালবৰ্গ হৈ তেওঁলোকে যিহেতু আমাৰ বিদ্যালয়খনৰ নৱাগত আদৰণি সভাত তেওঁলোকে আহি ইয়াত আমাক সহযোগিতা আগবঢ়ালে উপভোগ কৰিলে বিভিন্ন ক্ষেত্ৰত সহযোগিতা আগবঢ়ালে গতিকে আমি বিদ্যালয় সকলোকে আমি আৰম্ভণিৰ পৰা পতাকা উত্তোলন থলীৰ পৰা একেবাৰে শেষলৈকে আমাৰ যিসকলে সহযোগিতা আগবঢ়ায় সকলোকে আমি ধন্যবাদ জ্ঞাপন কৰিছোঁ বিশেষকৈ কিছু আমাৰ ইউটিউবাৰ আমাৰ অশোকা অসমৰ কথাৰ নাম ক'ব লাগিব আমাৰ ৰমনাৰ নাম ক'ব লাগিব অনুপ মৰাণৰ কথাৰ নাম ক'ব লাগিব যিসকল সন্মানীয় লোকসকল আছে তেওঁলোকে ইয়াত আমাৰ যিখিনি বা বাতৰি বা প্ৰচাৰৰ ক্ষেত্ৰত তেওঁলোকে সহযোগিতা আগবঢ়াইছে আমি তেখেতক ধন্যবাদ জ্ঞাপন কৰিছোঁ লগতে আমাৰ এইখন বিদ্যালয়ত বিভিন্ন আজি অনুষ্ঠান বিভিন্ন জাতীয় জনগোষ্ঠীয় দল সংগঠনৰ নেতৃবৃন্দ আহি আমাৰ মহান জাতীয় মহিলা পৰিষদ মহান ছাত্ৰ সন্থা গোৰ্খা ছাত্ৰ সন্থা শিক্ষক মুক্তি সংগ্ৰাম সমিতি ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি চাহ জনগোষ্ঠীৰ ছাত্ৰ সন্থা সকলোৱে আজি যিসকলে আমাক আহি এই বিদ্যালয়খন উত্তৰণৰ ক্ষেত্ৰত ছাত্ৰ ছাত্ৰীসকলৰ হৈ তেওঁলোকে দুখাৰ বক্তব্য আগবঢ়ালে আমাক সাহস দিলে আমি সদতেলৈকে HM চিনেৰী পৰিয়ালবৰ্গৰ তৰফৰ পৰা আমি আন্তৰিক ধন্যবাদ আৰু কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ আমাৰ লগত এতিয়া HM চিনিয়ৰ ছেকেণ্ডেৰী এগৰাকী ছাত্ৰী আছে আৰু এগৰাকী ছাত্ৰীয়ে এইখন বিদ্যালয়ৰ পৰা যোৱা বছৰটো হাইয়েষ্ট টপাৰ হৈছে আৰু তেওঁলোকৰ আমি অকণমান চিনাকি হওঁ তোমাৰ নামটো প্ৰথমতে আমি জানিব বিচাৰিম শুনিছোঁ যে তুমি যোৱা বছৰ এইখন বিদ্যালয়ৰ পৰা তুমি একদম টপাৰ হৈছা মানে কিহত কি টপাৰ হৈছা হয় তোমাৰ পাৰ্চেণ্টেজ কিমান 81.6 অৰ্থাৎ এইখন চক একদম গাঁৱৰ ভিতৰত থকা এখন বিদ্যালয়ৰ পৰা তাই যে টপাৰ হৈছে ইমান মানে ভিতৰুৱা এখন অঞ্চলৰ পৰা এনেধৰণৰ যিবিলাক কলেজ বা যিবিলাক বিদ্যালয় টাউনবিলাকত আছে তেওঁলোকে যিখিনি অৰ্জন কৰিছে বা তেওঁলোকে যিখিনি সুবিধা পাইছে সেইখিনি সুবিধাতকৈ তেওঁলোকে গাঁৱৰ ভিতৰত থাকি যে ইমানখিনি যে সুবিধা তেওঁলোকে যে ইমানখিনি মাৰ্কছ তেওঁলোকে যে আগবঢ়াই নিব পাৰিছে কিমান এটা সুন্দৰ কথা আৰু এগৰাকী আছে আমাৰ লগত তোমাৰ নামটো কি নমস্কাৰ মোৰ নাম শ্ৰীমতী পাহি মৰাণ হয় এতিয়া শুনিবলৈ পাইছোঁ তোমাৰ মাৰ্কছ অকল এই পৰা বোলে একদম 1 মাৰ্কছ কম হ'ল বুলি কোৱা শুনিছোঁ হয় কেইটা চাবজেক্ট তুমি লেটাৰ পাইছিলা মই 5টা চাবজেক্টৰ লেটাৰ পাইছিলোঁ 5টাই পাইছিলা তো আপোনালোকে ভাবিছোঁ যে গাঁৱৰ ভিতৰৰ পৰা হ'লেও তেওঁলোকে যে ইমান কষ্ট কৰি যে কিবা এটা দিবৰ কাৰণে চেষ্টা কৰিছে আৰু তোমালোকে কেনেকুৱা পালা এইখন বিদ্যালয় তোমালোকে দুবছৰ যে থাকিলা কেনেকুৱা পালা বহুত ভাল লাগিলে ছাৰে আমাৰ কাৰণে কথা আছে সুন্দৰকৈ তোমালোকক পঢ়া শুনা চব সুবিধা কৰি দিয়ে নহয় পঢ়াৰ ক্ষেত্ৰতে নহয় আন সকলো দিশতে ছাৰে আমাক আগবঢ়াই লৈ গৈছিলে হয় আচ্ছা আৰু এটা কথা মই সুধিব বিচাৰোঁ তোমালোকে টিউশ্যন কৰে নে নকৰে টিউশ্যন ক্লাছত যিবিলাক পঢ়ায় সেইবিলাকে ক্লাছত একদম মানে টিউশ্যনৰ নিচিনাই পঢ়াই আছে খুব সুন্দৰকৈ এটা কথা তেওঁলোকে কৈছে যে চব আমাৰ প্ৰায় ল'ৰা ছোৱালীবিলাকে কি কৰে যে তেওঁলোকে ক্লাছ কৰে ক্লাছ আকৌ বাহিৰত আহি তেওঁলোকে টিউশ্যন কৰে কিন্তু এইখন বিদ্যালয়ত তেওঁলোকে কোনো টিউশ্যন নাই ক্লাছত যিবিলাক পঢ়ায় সেইবিলাকে আৰু তেওঁলোকে সেইখিনি লৈ পেলাই তেওঁলোকে ইমান এটা সুন্দৰ ধুনীয়া তেওঁলোকে মাৰ্কছ লৈ পেলাই ইমান ধুনীয়াকৈ সুন্দৰ আগবাঢ়ি যাব কাৰণে চেষ্টা কৰিছে আৰু আমিও আমাৰ ফালৰ পৰা অশেষ সুন্দৰ ধন্যবাদ জনাইছোঁ আৰু ভৱিষ্যতে তেওঁলোকৰ উজ্জ্বল কামনা হওক তাকে আমি কামনা কৰিলোঁ